নমস্কাৰ আজিৰ কাৰেণ্ট এফেয়াৰ্ছ আনিছোঁ আগন্তুক এডিআৰই এক্সাম আসাম পুলিচ বা অসমৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা বহুত গুৰুত্বপূৰ্ণ থাকিব। ইয়াত আমি বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ টপিক ইনক্লুড কৰিছোঁ আৰু ইয়াৰ পৰা আশা কৰিছোঁ সকলোৱে লাভৱান হ'ব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম শ্লাইডত আমি কি ৰাখিছোঁ চাব। প্ৰথম ইম্পৰ্টেণ্ট টপিক হ'ল আমাৰ যিটো কেবিনেট এক্সপানশ্যন হৈছিলে তাৰ ওপৰতে কিছু কথা। অসম চৰকাৰে 12জন নতুন মন্ত্ৰীক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰে আৰু ইয়াৰ ফলত অসম মন্ত্ৰীসভাৰ মুঠ শক্তি হৈছে 16জন। নতুন মিনিষ্টাৰ কেইজন হৈছে টোটেল 12 আৰু 4গৰাকী আগৰে পৰা আছিলে। নেক্সট টোটেল মন্ত্ৰীসকলৰ নাম মই চাওঁ। অজন্তা নেওগ, ৰামেশ্বৰ তেলী, অতুল বৰা, চৰুণ বড়ো, এই 4গৰাকী আগৰে পৰাই আছিলে। আৰু নতুন কোন কোন হ'ল অশ্বিনী ৰায় চৰকাৰ, অশোক সিংহল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰিকা, ডক্টৰ ৰমেশ পেগু আৰু সুশান্ত বৰগোহাঁই হ'ল। আৰু ইয়াতে মই নোট এটা ছাইডত দি দিছোঁ। ইয়াৰ হ'ল অজন্তা নেওগ, ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো হেড অলৰেডি টেকেন অথ আৰ্লিয়াৰ। অ'কে, আৰু দি কাউন্সিল নাও হেজ 17 মেম্বাৰ্ছ ইনক্লুডিং চিফ মিনিষ্টাৰ। আগতে আছিলে 4জন, টোটেল হৈছে আৰু নতুনকৈ 12 আৰু আমাৰ CM এজন। টোটেল মেম্বাৰ্ছ কাউন্সিল অফ মিনিষ্টাৰ্ছ এতিয়া 17জন হৈ আছে। নেক্সট ডিব্ৰুগড় ছেকেণ্ড কেপিটেল প্ৰজেক্ট। এইটো কি হয়? ডিব্ৰুগড় অসমৰ দ্বিতীয় ৰাজধানী কমপ্লেক্স গঢ়ি তোলাৰ বাবে অসম মন্ত্ৰীসভাই 500 কোটি টকাৰ প্ৰকল্প অনুমোদন কৰিছে। প্ৰকল্পটোৰ বাবে প্ৰায় কিমান বৰ্গ কিলোমিটাৰ? 20 বৰ্গ কিলোমিটাৰ ভূমি নিৰ্ধাৰণ কৰা হৈছে। মানে অসমৰ দ্বিতীয় ৰাজধানী কমপ্লেক্স ক'ত গঢ়ি তোলা হ'ব? সেয়া হ'ব ডিব্ৰুগড়ত। লোকেশ্যন ক'ত? ডিব্ৰুগড়ত। বহুত ইম্পৰ্টেণ্ট, কিন্তু এইটো এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট। আমাৰ আগন্তুক এডিআৰই এক্সাম হওক বা আসাম পুলিচ SIৰ এক্সাম হওক, আমাৰ অসম চৰকাৰে আৰু নতুন বহুত ভেকেঞ্চি উলিয়াব। সেই এক্সামৰ ফালৰ পৰা এইটো টপিক বহুতেই ইম্পৰ্টেণ্ট যে ছেকেণ্ড ৰাজধানী কমপ্লেক্স ক'ত গঢ়ি তোলা হ'ব? সেয়া হ'ব ডিব্ৰুগড় চিটিত। আৰু তাৰ বাবে কিমান বাজেট কৰা হৈছে? টোটেল বাজেট হ'ল 500 কোটি টকা। আৰু টোটেল মাটি ভূমি কিমান লোৱা হৈছে? এৰিয়া লেণ্ড সেইটো হ'ব 20 বৰ্গ কিলোমিটাৰ, 20 স্কোৱাৰ কিলোমিটাৰ হ'ব। নেক্সট চাবা MLA LED ফাণ্ড। এইটো বহুত ইম্পৰ্টেণ্ট। কেইবাবাৰো আমাৰ এডিআৰই এক্সাম এডিআৰই 1ত আমাৰ সময়ত এডিআৰই 1ত আমি এইটো পাইছিলোঁ। ইয়াৰ ফুল ফৰ্ম কি? এডিআৰই 2তো ইয়াৰ ওপৰত কুৱেশ্যন আহিছিলে। MLA LED ফুল ফৰ্ম কি? চ' MLA LED হয় কি? ইয়াৰ ফুল ফৰ্ম কি? আজি আমি ধুনীয়াকৈ পঢ়ি লওঁ। দ্য আসাম কেবিনেট এপ্ৰুভড এন ইনক্ৰিজ ইন MLA লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ড। MLA তো জানিছাই, মিনিষ্টাৰ অফ লেজিছলেটিভ এছেম্বলিজ। এণ্ড LAD মানে কি? লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ড। ইয়াতো ফাণ্ড আহে। ফাণ্ড 1 কৰোৰৰ পৰা বাঢ়ি কিমান হৈছে? 1 কোটিৰ পৰা বাঢ়ি 1.5 কোটি হৈছে ফৰ 2026-27 2026-2027 বছৰৰ কাৰণে 1 কোটিৰ পৰা বাঢ়ি 1.5 কোটি হৈছে। আৰু 2 কোটি হ'ব কেতিয়া? 2027ৰ পৰা 28 বৰ্ষৰ কাৰণে। অসম মন্ত্ৰীসভাই MLA LED তহবিলৰ 1 কোটিৰ পৰা 1.5 কোটি আৰু 1 কোটিৰ পৰা 1.5 কোটি কেতিয়া? 2026-2027 চনৰ কাৰণে। আৰু 2 কোটি হ'ব কেতিয়া? 2027-2028 বৃদ্ধি কৰাৰ অনুমোদন জনায়। MLA LEDৰ ফুল ফৰ্ম MLA লোকেল এৰিয়া ডেভেলপমেণ্ট। যদি অপশ্যন ফাণ্ড থাকে তেতিয়া ফাণ্ড থাকিলে এইটো লিখিবা, যদি নাথাকে এইটো ঠিক কৰিব নালাগে। MLA LED ফুল ফৰ্ম MLA লোকেল এৰিয়া ডেভেলপমেণ্ট। আৰু প্ৰত্যেকজন বিধায়কক এইটো ফাণ্ডটো কি হয়? প্ৰত্যেকজন বিধায়কক নিজৰ সমষ্টিৰ উন্নয়নমূলক কাম কাজৰ বাবে চৰকাৰে এই তহবিল দিয়ে, এই ফাণ্ড দিয়ে। এই টকা ব্যৱহাৰ কৰিব পাৰে কিহৰ কাৰণে ব্যৱহাৰ কৰে? পথ নিৰ্মাণ, বিদ্যালয়ৰ উন্নয়ন, গ্ৰন্থাগাৰ বনোৱাৰ কাৰণে, পথৰ বাতি মানে ষ্ট্ৰীট লাইট, খোৱা পানীৰ প্ৰকল্প কৰাৰ কাৰণে আৰু খেলপথাৰ উন্নয়নৰ কাৰণে এই ফাণ্ড ইউজ কৰিব পাৰে MLA, তেওঁ লোকেল এৰিয়া ডেভেলপমেণ্টৰ কাৰণে। চ' MLA LED লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ড তাৰ এইখিনি পাইছোঁ আমি কিহৰ কাৰণে ইউজ কৰিব পাৰে? ৰোড ৰিপেয়াৰ, স্কুল বিল্ডিং, কমিউনিটি হল, লাইব্ৰেৰী, ষ্ট্ৰীট লাইটছ, ড্ৰিংকিং ৱাটাৰ প্ৰজেক্ট হওক, ড্ৰেইনেজ ছিষ্টেম হওক বা প্লেগ্ৰাউণ্ড ডেভেলপমেণ্ট, সেইবোৰ উন্নয়নমূলক কাজৰ কাৰণে MLA LED ফাণ্ড এপ্ৰুভ দিয়া হয়। আৰু আৰ্লিয়াৰ চিটুৱেশ্যনত কি আছিলে? প্ৰথম MLA ফাণ্ড কিমান আছিলে? 1 কৰোৰ 1 কোটি টকা বছৰি আছিলে, 1 কোটি টকা। কিন্তু এতিয়া ডিচিশ্যন লোৱা হৈছে কেবিনেট ডিচিশ্যন মতে 2026-27 কাৰণে 1 কোটিৰ পৰা বাঢ়ি কিমান হৈছে? 1.5 কোটি। আৰু 2027-28 বৰ্ষৰ কাৰণে কিমান হ'বগৈ? সেয়া 2 কোটি হ'ব MLA LED ফাণ্ড। হ'ব, বুজি পাইছনে এইখিনি? নেক্সট চাবা হোৱাই ৱাজ ইট ইনক্ৰিজ। এইটো কিহৰ কাৰণে বঢ়োৱা হৈছে ফাণ্ডৰ এমাউণ্ট? চৰকাৰৰ লক্ষ্য কি? চৰকাৰৰ লক্ষ্য হ'ল দ্ৰুত উন্নত আন্তঃগাঁথনি আৰু গ্ৰাম অঞ্চলত অধিক উন্নয়ন আৰু বিধায়কসকলৰ অধিক আৰ্থিক ক্ষমতা প্ৰদান। আৰু নেক্সট আৰু এটা টপিক আহিলে কি? মিছন মুগা
সিল্ক মানে চেনহাজুৰি এয়া চেনহাজুৰিৰ ওপৰত মই এটা ডাঙৰ ভিডিঅ' বনাইছোঁ কমপ্লিট তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ এইটো মিছনৰ ওপৰত এইটো ভিডিঅ' আপোনালোকে ধুনীয়াকৈ চাবা তাৰ ওপৰত ডিটেইলছত মই ভিডিঅ' বনাই থৈছোঁ আৰু ইয়াতে মই একেলগে কম্বাইন কৰি দিছোঁ এটা সৰু ফাৰ্ষ্ট ৰিভিজনৰ কাৰণে মুগা সিল্ক ৰিলেটেড টু হোৱাট মিছন চেনহাজুৰি ৰিলেটেড টু হোৱাট মুগা সিল্কৰ লগত জড়িত ইয়াৰ টোটেল ফাণ্ড কিমান ধৰা হৈছে 411 কোটি টকা আৰু এই মিছন চেনহাজুৰিৰ জৰিয়তে কি হ'ব 2.5 লাখ প্ৰায় 2.5 লাখ ৱেবাৰ্ছ মানে তাঁতীসকল বা এণ্টাৰপ্ৰিনাৰ্ছসকল তাৰ পৰা লাভান্বিত হ'ব ইয়াৰ বাজেট কিমান ইয়াৰ বাজেট 411 ক্ৰ'ৰ বেনিফিচিয়াৰিজ প্ৰায় অলমোষ্ট হ'ব 2.5 লাখ আৰু সেক্টৰ কি সেক্টৰ এইটো চেনহাজুৰি কি সেক্টৰৰ লগত জড়িত মুগা সিল্ক সেক্টৰৰ লগত জড়িত নেক্সট ডি ইনক্ৰিজ কিমান হৈছে ডিয়াৰনেছ এলাউন্স 60% ইনক্ৰিজ হৈছে আগতে আছিল কিমান 58% প্লাছ হৈছে 2% এটা হ'লগে 60% এইটো এক্সাম পইণ্ট অফ ভিউৰ পৰা ইমান ইম্পৰ্টেণ্ট নহয় জাষ্ট এটা কেবিনেটৰ সিদ্ধান্ত ইয়াক জনোৱা হৈছে অল্ড ডিএ কিমান 58% নিউ ডিএ হৈছে কিমান 60% ইনক্ৰিজ হৈছে 2% আৰু বেনিফিট কিমান পাব প্ৰায় 8 লাখ চৰকাৰী কৰ্মচাৰীসকলে ইয়াৰ সুবিধা পাব এডিআৰই চিয়ৰ শ্বৰ্ট কিছুমান ৰিভিজন আমি কৰিব পাৰোঁ আমাৰ আগন্তুক এডিআৰই এক্সামে হওক বা আসাম পুলিচে হওক যিকোনো ষ্টেট গভৰ্ণমেণ্ট এক্সামৰ কাৰণে বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে আসাম কেবিনেট ষ্ট্ৰেন্থ বৰ্তমান কিমান হৈছে 16 নিউ মিনিষ্টাৰ্ছ ইণ্ডাক্টেড কিমান হৈছে 12 জন ডিএ ইনক্ৰিজ কিমান দিছে আমাৰ 2% দিছে চেণ্ট্ৰেলতো 2% দিছে আমাৰ হৈছে কিমান 60% আৰু বেনিফিচিয়াৰিজ হ'ব ডিএৰ কিমান প্লাছ 8 লাখ প্লাছ হ'ব ডিব্ৰুগড় সেকেণ্ড কেপিটেল প্ৰজেক্টৰ কাৰণে কিমান টকা আবণ্টন কৰা হৈছে সেয়া হ'ল 500 ক্ৰ'ৰ লেণ্ড কিমান ভূমি কিমান দিয়া হৈছে ডিব্ৰুগড় প্ৰজেক্টৰ কাৰণে 20 বৰ্গ কিলোমিটাৰ আৰু মিছন চেনহাজুৰি বাজেট কিমান 411 কোটি টকা বেনিফিচিয়াৰি কিমান হ'ব মিছন চেনহাজুৰিৰ পৰা প্ৰায় 2.5 লাখ ৱেবাৰ্ছে তাৰ বেনিফিট পাব মিছন চেনহাজুৰি ৰিলেটেড টু হোৱাট মুগা সিল্ক এণ্ড MLLD ফাণ্ড 2026-27 বৰ্ষত কিমান হ'বগে 1.5 কোটি টকা আগতে আছিল কিমান 1 কোটি আৰু 2027-28 কিমান হ'বগে 2 কোটি টকা ইম্পৰ্টেণ্ট এক্সাম MCQs কি আছে ইয়াত ইম্পৰ্টেণ্ট এক্সাম MCQs হ'লগে যে জুন 2026 অসম মন্ত্ৰীসভা সম্প্ৰসাৰণত কিমানজন নতুন মন্ত্ৰী অন্তৰ্ভুক্ত কৰা হৈছিল এয়া 12 জন নতুন মন্ত্ৰী অন্তৰ্ভুক্ত কৰা হৈছিল আৰু হু ইজ দ্য অনলি ওমেন মিনিষ্টাৰ ইণ্ডাক্টেড ইন দ্য জুন 2026 জুন 2026 মন্ত্ৰীসভা সম্প্ৰসাৰণত একমাত্ৰ মহিলা মন্ত্ৰীগৰাকী কোন আছিলে নীলিমা দেৱী 3 নম্বৰ হুইচ মিনিষ্টাৰ বিলংছ টু AGP কেশৱ মহন্ত আফটাৰ দ্য জুন 2026 the total strength of Assam cabinet became কিমান 16 জন নতুনকৈ 12 জন আৰু 4 জন আগৰ আছিলে 16 DA was increased from 58 to 60% DA বৃদ্ধিৰ সুবিধা কিমান জনতকৈ অধিক লোকে পাব 8 লাখৰো বেছি অসমৰ দ্বিতীয় ৰাজধানী কমপ্লেক্স কোনখন চহৰত গঢ়ি তোলা হ'ব সেয়া হ'ব ডিব্ৰুগড় কিমান বাজেট 500 crore আৰু কিমান ভূমি 20 বৰ্গ কিলোমিটাৰ নেক্সট ডিব্ৰুগড় প্ৰকল্পৰ অনুমোদিত বাজেট কিমান 500 কোটি আৰু মিছন চেনহাজুৰি অসমৰ কোন পৰম্পৰাগত সামগ্ৰীৰ সৈতে জড়িত সেয়া হ'ব মুগা সিল্ক 2026-27 বৰ্ষৰ বাবে MLLD তহবিল কিমান কৰা হৈছে সেয়া হ'ব 2026-27 কাৰণে 1.5 কোটি টকা 27-28 কাৰণে 2 কোটি টকা এই 2 কোটি যে আছে এইটো কেতিয়া হ'ব 2027-2028 কাৰণে আৰু 1.5 কোটি 2026-2027 নেক্সট মিছন স্নেহজুৰিৰ বাজেট কিমান 411 কোটি টকা হোৱাট ইজ দ্য ফুল ফৰ্ম অফ MLLD MLA লোকেল এৰিয়া ডেভেলপমেণ্ট এটা আমাৰ এক্সামত আহিছিলে ADRE 1ত এইটো কুৱেশ্যন আহিছিলে আৰু ADRE 2তো ইয়াৰ পৰা এটা কুৱেশ্যন আহিছিলে কি কুৱেশ্যন আহিছিলে মই পাহৰিলোঁ কিন্তু আমি যেতিয়া প্ৰিভিয়াছ ইয়াৰ পেপাৰ সলভ কৰিম আমি পাম 13 নম্বৰ কুৱেশ্যন আৰ্লিয়াৰ হাউ মাছ MLLD ফাণ্ড ৱাজ এলটেড প্ৰথমতে কিমান MLLD ফাণ্ড আছিলে সেয়া আছিলে 1 কোটি টকা আৰু MLLD ফাণ্ড 2026-27ত কিমান হ'ব 1.5 কোটি টকা আৰু MLLD ফাণ্ড 2027-2028 পৰা কিমান হ'বগে 2 কোটি টকা হ'ল সো আজিৰ ভিডিঅ'ত আমি এইখিনি থুলমূলকৈ এটা ৰিভিজন কৰিলোঁ ফটাফট কি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ হৈছে আজি এইকেইদিনত সো ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত MLLD ডিব্ৰুগড় সেকেণ্ড মানে সেকেণ্ড ৰাজধানী হ'ব যিটো ডিব্ৰুগড় যিটো প্ৰজেক্ট MLLD ডিব্ৰুগড় প্ৰজেক্ট মিছন চেনহাজুৰি আৰু কি আছে আৰু ইম্পৰ্টেণ্ট টপিক এটা আছিলে কি কেবিনেট মিনিষ্টাৰ কিমানটা ইণ্ডাক্টেড হৈছিলে আৰু একমাত্ৰ মহিলা মন্ত্ৰী কোন আছিলে সেইকেইটা বহুত ইম্পৰ্টেণ্ট আগন্তুক এক্সামৰ কাৰণে অসম চৰকাৰৰ যিকেইটা এক্সাম হ'ব এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট সো ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ ভাল লাগিলে শ্বেয়াৰ লাইক নিশ্চয় কৰিব আৰু নতুন বিভিন্ন ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'ছ লৈ মেথছৰ ৰিজনিঙৰ ভিডিঅ' লৈ আৰু দি থাকিম আপোনালোকক সো
আজিলৈ ইয়াতে সামৰিছোঁ। ভালকৈ থাকিব, সুস্থ থাকিব, পঢ়া শুনা কৰিব। ধন্যবাদ। বাই।